মাত্ৰ 91 টকাত আনলিমিটেড ইণ্টাৰনেট ডাটা 60 দিনৰ বাবে জিঅ' এয়াৰটেলক পিছ পেলাই চৰকাৰে আগবঢ়াইছে বাম্পাৰ অফাৰ কি সিম থাকিলে আপুনি 91 টকাৰ ৰিচাৰ্জত পাব আনলিমিটেড ডাটা আপোনাৰো আছে নেকি এই কোম্পানীৰ সিম কেনেকৈ বনাব পাৰিব এই চৰকাৰী কোম্পানীৰ সিম অবিশেষ তথ্য জানিবলৈ ভিডিওটো শেয়াৰ কৰি সম্পূৰ্ণ চাওক চলিত মাহৰ আৰম্ভণিতে জিঅ' আইডিয়া ভোডাফোন আৰু এয়াৰটেলৰ দৰে কোম্পানীয়ে ৰিচাৰ্জ বৃদ্ধি কৰিছে যদিও এই ক্ষেত্ৰত বিএছএনএলত ৰিচাৰ্জৰ দাম নিম্ন এয়াৰটেল জিঅ'ৰ দৰে কোম্পানীৰ সংযোগ এৰি বিএছএনএলত ভিৰ কৰিছে মাল্টি সিম গ্ৰাহকে 3 জুলাইৰ পৰা অধিকাংশ গ্ৰাহকে মোবাইল ৰিচাৰ্জৰ অতিৰিক্ত খৰচ বহন কৰিব নোৱাৰাৰ বাবে বিএছএনএলৰ ধামাকাৰ অফাৰত যোগদান কৰিছে চৰকাৰী টেলিকম কোম্পানী বিএছএনএল এয়াৰটেল জিঅ'ত এমাহৰ বাবে ৰিচাৰ্জ কৰিবলৈ যিমান টকা খৰচ হয় সেই ধনৰ বিনিময় 3 মাহৰ ৰিচাৰ্জ ভেলিডিটি আগবঢ়াইছে বিএছএনএলে বিএছএনএলে 45 দিনৰ বৈধতা 2 জিবি দৈনিক ডাটা 100টা এছএমএছ বিনামূলীয়া কলিং 249 টকাত আগবঢ়াইছে এয়াৰটেলে 209 টকাৰ ৰিচাৰ্জৰ বাবে 1 জিবি ডাটা প্ৰদান কৰাৰ বিপৰীতে যাৰ বৈধতা 28 দিনৰ এতিয়া 249 টকালৈ বৃদ্ধি কৰিছে আনহাতে জিঅ'ই 209 টকাৰ ৰিচাৰ্জৰ বাবে 1 জিবি ডাটা প্লাছ 100টা বিনামূলীয়া এছএমএছ বিনামূলীয়া কলিং প্ৰদান কৰে যাৰ বৈধতা 28 দিনৰ যিটো 249 টকালৈ বৃদ্ধি কৰিছে আকৌ ভোডাফোন আইডিয়াই 279 টকাৰ ৰিচাৰ্জৰ বাবে 1 জিবি ডাটা বিনামূলীয়া কলিং আগবঢ়াইছে যাৰ বৈধতা 28 দিনৰ যিটো এতিয়া 299 টকালৈ বৃদ্ধি পাইছে বাকি টেলিকম কোম্পানী সমূহৰ ভিতৰত বিএছএনএলৰ এই সস্তীয়া ৰিচাৰ্জ প্লেনে বহু লোকক আকৰ্ষণ কৰিছে ক'ব পাৰি যে টাটা গ্ৰুপৰ সৈতে বিএছএনএলে 15 কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে য'ত কোৱা হৈছে যে টাটা কোম্পানীয়ে সমগ্ৰ দেশতে বিএছএনএলৰ 4G সংযোগ প্ৰদানৰ বাবে 4টা ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব বিএছএনএল কোম্পানীৰ মূল উদ্দেশ্য হৈছে প্ৰায় হাজাৰো অধিক গাঁৱলৈ সংযোগ বিয়পোৱা প্ৰিয় দৰ্শক আমাৰ এই প্ৰতিবেদন ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বিভিন্ন ধৰণৰ বাতৰিবোৰ আগতেকৈ পাবলৈ পেজটো ফলো কৰিব